ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি জুন মাহৰ 28 তাৰিখ আজি বাৰ হ'ব দেওবাৰ আজিৰ বিশেষ দিনটো আগবঢ়াইছোঁ তিথি হ'ব শুক্লা চতুৰ্দশী তিথি আজি নক্ষত্ৰ হ'ব জ্যেষ্ঠা নক্ষত্ৰ তাৰ পিছতে মূলা নক্ষত্ৰ আৰম্ভ হ'ব আজি যোগ হ'ব শুভ যোগ তাৰ পিছতে শুক্ৰ যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব গড়কৰণ তাৰ পিছতে বনিষ্কৰণ আৰম্ভ হ'ব জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি তাৰ পিছত ধনু ৰাশি আৰম্ভ হ'ব আজি জন্মত বৃশ্চিক ৰাশি বিপৱন দেৱাৰীগণ মৰণত এক পদুষ আজি যোগিনী পশ্চিমত সূৰ্য উদয় হ'ব 4:37 সূৰ্যাস্ত সম হ'ব 6:15 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো কিদৰে পাৰ হ'ব আপোনালোকৰ কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব কোনখিনি ক্ষেত্ৰত ইতিবাচক ফল দেখিব সকলোখিনি তথ্য জানিব পাৰিব ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব ভিডিঅ'টো যদি নতুনকৈ চাই আছে চেনেলটো যদি নতুনকৈ চাই আছে সাবস্ক্ৰাইব কৰি দিব ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ হওক প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ হৈ দেখা পোৱা গৈছে একে সময়তে এই সময়খিনিত আপোনালোকৰ কৈছে যে ধৈৰ্য সংযম বজাই ৰাখিব লাগিব এই সময়খিনিত আপোনালোকৰ কৈছে যে কৰ্মৰ ক্ষেত্ৰত ধন প্লাছ বাণী দ্বাৰা কাম হ'ব কথা বতৰাৰ দ্বাৰা কিছুমান কাম হ'ব বুলি কৈছে আপোনালোকৰ ফুড চেল মাৰ্কেটিঙৰ বাবে যদি ফল মূলৰ ব্যৱসায় কৰে বা আপোনালোকে কাপোৰৰ ব্যৱসায় কৰে বিভিন্ন মাৰ্কেটিঙৰ লগত জড়িত লোকসকলৰ বাবে আজি শুভ দিন বুলি কৈছে দেওবাৰৰ দিনটো কৰ্মৰত লোকসকলৰ বাবে দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন সিনিয়ৰসকলে আপোনালোকৰ কথাবোৰ শুনিব যেতিয়া ভাল আইডিয়া ভাল ধাৰণা দিব বুলি কৈছে কিন্তু কাৰোৰ লগত প্ৰতিজ্ঞা কৰি পাহৰি নাযাব কাৰোবাক কথা দিলে কথা ৰাখিব কথাখিনি আপোনালোকে বিশেষকৈ নাৰাখিলে আপোনালোকৰ যিটো ইমেজ যিটো ৱেট সেইটো কমিব পাৰে গতিকে আপোনালোকে প্ৰমিছ কৰোঁতে বহুত বেছি সাৱধান হ'ব আজি কৰ্মৰ ক্ষেত্ৰতে হওক বা ব্যৱসায় ক্ষেত্ৰতে হওক আৰ্থিক দৃষ্টিকোণৰ পৰা পৰিয়ালৰ পৰা ধন লাভ কিছু লোকৰ গহনা জমি কিনাৰ কথা আগবাঢ়িব অৰ্থাৎ মাটি কিনিব পাৰে 2টাৰ পৰা 4টা বজাৰ সময়খিনিত লেনদেনৰ ক্ষেত্ৰত শুভ বুলি কৈছে খৰচ হ'ব আজি মেঘ ৰাশিৰ জাতক-জাতিকাসকলৰ খোৱা বোৱাৰ নামত খৰচ হ'ব পাৰে বেছিকৈ মুখৰ সৌন্দৰ্যৰ বাবে কিছু লোকৰ খৰচ হ'ব আৰু ঘৰত যদি বেমাৰ আজাৰ হৈ আছে কাৰোবাৰ বেমাৰ আজাৰ হৈছে পিতৃ হ'ব মাতৃ হ'ব অন্যান্য সদস্যসকলৰ বাবে খৰচ হ'ব পাৰে বুলি কৈছে ধাৰ ঘূৰি আহিব পাবলগীয়া ধন আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে প্ৰেমত শুভ দেখা পোৱা গৈছে ইজনে সিজনৰ অনুভৱ বুজি পাব আবেগক বুজি পাব বুলি কৈছে আজি পৰিয়ালে সম্বন্ধ মানিব পাৰে বিবাহিত লোকসকলৰ ঘৰখনত মিঠা পৰিৱেশ থাকিব সংগীক ভাল পাওঁ বুলি কওক ইজনে সিজনৰ অনুভৱক সন্মান কৰক ছাপোৰ্ট দিয়ক ভাল কামত ভাল হ'ব কিন্তু সন্দেহ আপোনালোকৰ নিগেটিভ থিংকিংবোৰে কিন্তু সমস্যাত পেলাব পাৰে গতিকে মনত ৰাখিব গতিকে তেনেধৰণৰ ধাৰণা আহিলে মনৰ পৰা আঁতৰাব লাগিব নহ'লে বৈবাহিক জীৱনত কিছু খেলিমেলি বা সমস্যা হ'ব পাৰে গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে খঙত কথা ক'লে কিছু লোকৰ সম্পৰ্ক আজি বেয়া হ'ব পাৰে মনত ৰাখিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ডিঙিৰ বিষ টনচিল দাঁতৰ সমস্যা হ'ব পাৰে বৰ্তমান সময়ত ঠাণ্ডা পানী আইচক্ৰীম এৰিব লাগিব বৰ্তমান সময়ত আপোনালোকে গৰম পানীৰে নিমখ দি কুলকুলনি কৰক যদি মুখৰ ভিতৰত কিছু আপোনালোকৰ ঘাঁ ফুহা হৈ আছে আলচাৰ সমস্যা হৈছে গতিকে সেইখিনি ক্ষেত্ৰত কৰিব পাৰে উপায়স্বৰূপে ভাল হ'ব আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 আৰু 18 শুভ দিশ হ'ব দক্ষিণ দিশটোৰ বাবে ভাল বুলি কৈছে সময় 9:15 পৰা 10:45 সময়খিনি উপায় হৈছে ৰাতিপুৱা হনুমান চালিচা পাঠ কৰক প্লাছ আপোনালোকে বান্দৰ যদি আছে ওচৰ পাজৰে কল খোৱাক বুলি কৈছে মাতৃক ৰঙা খাৰু আপোনালোকে দান কৰক বুলি কৈছে বা কোনো দুখীয়া মানুহক আপোনালোকে বস্ত্ৰ দান কৰক ভাল প্ৰতিফলন দেখিব এই সময়খিনিত কিন্তু ছাত্ৰ ছাত্ৰীসকলে ষ্টাডি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগিব আজি বেয়া লগ সংগত পৰি পেলাই সমস্যাত পৰিব পাৰে বিপদত পৰিব পাৰে মনত ৰাখিব ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব গ্ৰহৰ অৱস্থান অনুসৰি আজি আপোনালোকে ধৈৰ্য সংযম বজাই ৰাখক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ বিষ ৰাশি জাতক-জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজি কেনেকৈ নিজৰ কামখিনি সমাধান কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক আজি আপোনালোকৰ দিন বিশেষকৈ পাৰ্চনেলিটিয়ে মানুহক আপোনালোকক এট্ৰেক্ট কৰিব ফেশ্বন বিউটি হোটেলত কাম কৰা ফাইনেন্সত কাম কৰা আৰ্টছত কাম কৰাৰ দিনটো যিসকল আপোনালোকৰ এনেধৰণৰ কামৰ লগত জড়িত তেওঁলোকৰ বাবে ভাল বুলি কৈছে বহুত বেছি শুভ বুলি কৈছে নতুন আৰম্ভণিৰ বাবে বেষ্ট দিন আজিৰ দিনটোত নতুন কিবা এটা কামৰ বাবে নতুন ঠাই ভ্ৰমণৰ বাবে অতি শুভ দিন বুলি কৈছে আজি শত্ৰু নিজে আঁতৰি যাব কিছুমান ক্ষেত্ৰলৈ পেলাই আৰ্থিক দৃষ্টিকোণৰ পৰা নিজৰ পৰিশ্ৰমেৰে বিশেষকৈ আপোনালোকৰ লক্ষ্মী লাভ কৰিব
অৰ্থাৎ নিজৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আপোনালোকে টকা পইচা উপাৰ্জন কৰিব পাৰিব, আৰ্নিং কৰিব পাৰিব। সোণ হীৰা কিনাত শুভ কিছু লোকৰ বাবে আজি খৰচো হ'ব। কিন্তু বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ খৰচ হ'ব কাপোৰ, পাৰফিউম, বিদেশ যাত্ৰা প্লেনত বা সুন্দৰ খাদ্য খোৱাৰ বাবে খৰচ হ'ব পাৰে বুলি কৈছে। প্ৰেমত আপোনালোকৰ বৰ্তমান শুভ দেখা পোৱা গৈছে। চেণ্টাৰ অফ এট্ৰেকশ্যন, ইজনে সিজনৰ অনুভৱক বুজি পাব, আৱেগবোৰ বুজি পাব। কিছু লোকৰ নতুন প্ৰেম হ'ব পাৰে। বৈবাহিক জীৱনত বুজাবুজি থাকিব, ইজনে সিজনৰ আৱেগক বুজি পাব, আপোনালোকৰ ৰোমাঞ্চ হাই থাকিব বুলি কৈছে। একে সময়তে সংগীক লৈ শ্বপিঙলৈ যোৱাৰ বা ইগ' প্ৰব্লেম এৰিব লাগে, অহংভাৱবোৰ এৰিব লাগে। সমস্যা আহিছে, দুইজনে কেনেকৈ প্ৰব্লেমখিনি ছল্ভ কৰিব, সমস্যাবোৰ সমাধান কৰিব, তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মুখৰ সৌন্দৰ্যৰ বাবে আপোনালোকৰ অসুবিধা পাব পাৰে। মুখত কিছু পিম্পলছৰ বাবে বা অন্যান্য কিছু আপোনালোকৰ এলাৰ্জিৰ বাবে, কিন্তু বৰ্তমান স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। কিছু লোকৰ ওজন বঢ়াৰ, ডায়েবেটিছ ৰোগী লোকসকলে সাৱধান হওক বুলি কৈছে। ডিঙিৰ সমস্যা হ'ব পাৰে। কিছু লোকৰ মিঠা বস্তু আপোনালোকে খোৱাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ বজাই ৰাখক বুলি কৈছে। আজি মনত ৰাখিব, শুভ ৰং হ'ব বগা, আপোনালোকৰ ৰং বগা আৰু গোলপীয়া ৰং, আৰু শুভ সংখ্যা হ'ব 6 আৰু 15। শুভ দিশ হ'ব পূব দিশটো। শুভ সময় হৈছে 10:30 পৰা 12 বজাৰ সময়খিনিত। আজি মা লক্ষ্মীক পদুম ফুল প্লাছ দৈ ভাত আপোনালোকে দান কৰক বুলি কৈছে। সৰু ছোৱালীক বগা আপোনালোকে বস্ত্ৰ হওক বস্তু বা যিকোনো বস্তু আপোনালোকে দান কৰক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ বৰ্তমান ছাত্ৰ ছাত্ৰীসকলৰ বাবে ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ সময়। নিজৰ ষ্টাডিৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়িব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব, তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ বাবে বেষ্ট দিন বুলি কৈছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ, জয় হনুমান লিখি দিব। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। ধন্যবাদ। এবাৰ আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনি নিজৰ কৰণীয় কামৰ ওপৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। এই সময়খিনিত আপোনালোকক কৈছে যে চন্দ্ৰ 12 ঘৰত প্লাছ বুধ 2য় ঘৰত, কেতু 12 ঘৰত। এই সময়খিনি বিদেশ, হস্পিটেল, ৰিচাৰ্চ, গোপন কামত লাভ বুলি কৈছে। পুৰণি ফাইল ক্লিয়াৰ হ'ব, কিন্তু অফিচ পলিটিক্সৰ পৰা দূৰত থাকক বুলি কৈছে। বেছি কথা নক'ব, ব্যৱসায়ত ধৈৰ্য বজাই ৰাখক। ব্যৱসায়ত নিজৰ কামখিনি কেনেকৈ সমাধান কৰিব পাৰি, প্ৰব্লেমখিনি কেনেকৈ সলিউশ্যন বিচাৰিব, তাৰ ক্ষেত্ৰত ব্যৱসায়ীসকলে গুৰুত্ব প্ৰদান কৰাটো প্ৰয়োজন আছে। আজি কৰ্মৰ ক্ষেত্ৰত এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব, আৰু কৰ্মৰ ক্ষেত্ৰত কোনো জ্যেষ্ঠ লোকৰ লগত তৰ্ক পেচাল একেবাৰে নকৰিব বুলি কৈছে। হাই কাজিয়াৰ পৰা দূৰত্ব বজাই ৰাখক। আৰ্থিক দৃষ্টিকোণৰ পৰা খৰচৰ দিন বুলি কৈছে। আজি হস্পিটেল, বিদেশ, দান, কোৰ্ট কেছাৰীত আপোনালোকৰ বাবে কোনো ভাল মানুহক লগ ধৰাৰ বাবে খৰচ হ'ব পাৰে। আয় কম থাকিব, ব্যয় বেছি থাকিব, অৰ্থাৎ ইনকাম কম কিন্তু খৰচ অলপ বেছি থাকিব বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব। বুধ বক্ৰিয় হ'ব, বিশেষকৈ এতিয়াৰ পৰা অলপ সাৱধান হ'ব লাগিব। বিশেষকৈ প্ৰেমৰ ক্ষেত্ৰত দূৰৰ সম্পৰ্কত কষ্ট হ'ব বুলি কৈছে। সংগীৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। বৈবাহিক জীৱনত বিশেষকৈ ইজনে সিজনৰ অনুভৱক বুজি পাব লাগিব। প্ৰেম জীৱনত প্ৰেমিক প্ৰেমিকাৰ কথাবোৰ মনত পৰিব বুলি কৈছে। মনৰ কথা আপোনালোকে ডায়েৰীত লিখক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ নিদ্ৰাহীনতাৰ, টোপনিৰ সমস্যা, ভৰিৰ বিষৰ সমস্যা, এলাৰ্জি চিন্তা থাকিব বুলি কৈছে। ৰাতি 10টাৰ আগতে খোৱাৰ অভ্যাস গঢ়ি তোলক বুলি কৈছে। ধ্যান কৰক, ভাল প্ৰতিফলন দেখিব। আজি ছাত্ৰ ছাত্ৰীসকলে বেয়া লক্ষণৰ পৰা আঁতৰি থাকিব লাগে। ষ্টাডিৰ ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগে। এই সময়খিনিত কিন্তু খং ৰাগবোৰ পৰিহাৰ কৰিব লাগে। কনফিউজন থাকিলে যুৱক যুৱতীসকলে জনা শুনা বা জ্যেষ্ঠ মানুহৰ পৰা পৰামৰ্শ লওক। কেৰিয়াৰৰ ক্ষেত্ৰত, ব্যৱসায়ৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে বিশেষকৈ আপুনি নোৱাৰা কাম এটাৰ আনৰ দ্বাৰা হোৱাৰ চান্স থাকিলে নিশ্চয়কৈ পৰামৰ্শ ল'ব, ভাল হ'ব। লাজ নকৰিব, কুণ্ঠাবোধ নকৰিব। আজি শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। শুভ দিশ হ'ব উত্তৰ দিশ, আৰু শুভ সময় হৈছে আবেলি 3:15 পৰা 4:45 সময়খিনিত। উপায় হৈছে ৰাতিপুৱা সোনকালে উঠি স্নান কৰি বিশেষকৈ সূৰ্য দেৱতাক পানী অৰ্পণ কৰক। তুলসী গছৰ গুৰিত বিশেষকৈ এগছি চাকি বন্তি জ্বলাব আজিৰ দিনটোত। ভাল প্ৰতিফলন দেখিব। সন্ধিয়াৰ সময়খিনিত বিশেষকৈ ঘৰখনৰ পোহৰাই ৰাখিব। চাফ চিকুণতাৰ ওপৰত গুৰুত্ব দিব। আজি নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো শুভ হওক। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ কৰ্কট ৰাশি। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ কৰ্কট ৰাশি। আজিৰ দিনটোত কঠোৰ পৰিশ্ৰম কৰাৰ সময় আৰু বহুত গুৰুত্বপূৰ্ণ সফলতা দিব বুলি কৈছে। শক্তি আৰু আত্মবল পূৰ্ণ অনুভৱ কৰিব বুলি কৈছে। বৰ্তমান সময়খিনি সৃষ্টিশীল আৰু সামাজিক কামত মধুৰ সময় কটাব বুলি কৈছে। মিডিয়া আৰু যোগাযোগৰ ক্ষেত্ৰত বিশেষ দিন আজিৰ দিনটোত বুলি কৈছে। মন দিব, গুৰুত্বপূৰ্ণ তথ্য আজিৰ দিনটোত পাব পাৰে। অভিজ্ঞ লোকৰ পৰামৰ্শ আপোনালোকে মানি চলিলে উপকৃত হ'ব আজিৰ দিনটোত।
আজি ধ্যান ৰাখিব লাগিব মাজ ভাগত কিছু আপোনালোকৰ বাধা আহিব পাৰে কিছু সমাধানো ওলাব আজি যোগাযোগৰ ফাক নহবলৈ আপোনালোকে দিব বুলি কৈছে অৰ্থাৎ এলাহৰ বাবে কামবোৰ পিছুৱাই নিদিব গতিকে লেজিনেছবোৰ এলাহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব ৰাজনীতিৰ লগত জড়িতসকলে বৰ্তমান মান সন্মানৰ যত্ন ল'ব বুলি কৈছে কথা কওঁতে নম্ৰতা বজাই ৰাখক ছাত্ৰ ছাত্ৰীয়ে নতুন সত্ৰ পঢ়াৰ বা নতুন আপোনালোকৰ শিক্ষানুষ্ঠানত পঢ়াৰ সম্পূৰ্ণ মন দিব লাগে বুলি কৈছে পঢ়া শুনাৰ ক্ষেত্ৰত ষ্টাডি ক্ষেত্ৰত ভালদৰে গুৰুত্ব দিব লাগে আজি ব্যৱসায়িক ক্ষেত্ৰত ব্যৱসায়িক কামত উন্নতি হ'ব মাৰ্কেটিং আৰু প্ৰচাৰত মন দিয়াটো প্ৰয়োজন আছে এডভাৰটাইজমেণ্টৰ প্ৰয়োজন আছে আজি ব্যৱসায়িক বিনিয়োগৰ বাবে সময় অনুকূল মাজত কিছু বাধা আহিব পাৰে চাকৰিত যেনে অচলা অৱস্থা যদি চলিছে কিছু লোকে তাক মানি লোৱাটো উচিত হ'ব বুলি কৈছে বৈবাহিক জীৱনত জীৱনসংগী হাঁহি খুচিয়ে বিশেষকৈ কটাব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত বিশেষকৈ বিয়াৰ পৰিণত কৰাৰ প্লেন হ'ব পাৰে কিছু লোকৰ যদি পৰিয়ালে মানি লয় তেন্তে স্বীকৃতি দিব পাৰে বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বৰ্তমান স্বাস্থ্য ভালে থাকিব ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰাখিবলৈ নিয়মীয়া দিনচৰ্চা মানি চলক যোগাসন কৰক ধ্যান কৰক বুলি কৈছে ভাল হ'ব বুলি কৈছে আজি বেয়া লক্ষণত পৰি পেলাই যুৱক যুৱতীসকলে বেয়া ফালে ঢাল খাব পাৰে কিন্তু সকলোকে বুজিব লাগিব কোনে ভাল কৈছে কোনে বেয়া কৈছে কোনটো কৰিলে ভাল হ'ব কোনটো কৰিলে বেয়া হ'ব সমাজত মান সন্মান যাব নেকি তেনেকুৱা ধৰণৰ কিছুমান কামৰ ক্ষেত্ৰত আপোনালোকে অলপ কিন্তু ফ'কাছ দিব নহ'লে ঘৰখনৰ লগত নিজৰ লগতে ঘৰখনো আপোনালোকৰ বিপদত পৰিব পাৰে গতিকে এই ক্ষেত্ৰত নিশ্চয়কৈ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে গুৰুত্ব দিব আজি কিছু উত্থান পতন থাকিব কিন্তু নিজৰ যোগ্যতা আৰু পৰিশ্ৰমেৰে পৰিস্থিতি সোনকালে অনুকূল কৰি ল'ব পাৰিব আজি প্ৰথম আৰম্ভণি সমস্যাত বহুত দিনৰ পৰা আটকি থকা কিছুমান আপোনালোকৰ প্লেন সম্পূৰ্ণ হ'ব পাৰে গোপন কাম কৰিবলৈ বিশেষকৈ অশান্তিত আপোনালোকে পাব পাৰে বুলি কৈছে ডাঙৰ বিশেষকৈ জ্যেষ্ঠ লোকৰ আশীৰ্বাদ থাকিব প্ৰতিযোগিতাৰ প্ৰস্তুতিত লাগি থকা ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল পাব পাৰে বুলি কৈছে অনুকূল ফলাফল দেখিব পাব বুলি কৈছে কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ লিখি দিব ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে আজি এই সময়খিনিত কিন্তু আপোনালোকৰ বন্ধু বা ওচৰৰ সম্পৰ্কৰ লগত অলপ মনোমালিন্য হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে কথা কওঁতে অশালীন ভাষা ব্যৱহাৰ নকৰিব ব্যংগাত্মক শব্দবোৰ ইউজ নকৰিব যাতে আনে বেয়া পায় আজি নিজৰ ওপৰত ভৰসা ৰাখিব লাগিব নিজৰ ওপৰত বিশ্বাস বজাই ৰাখিব লাগিব বুলি কৈছে কাৰো ভুল পৰামৰ্শত ক্ষতি হ'ব পাৰে অৰ্থাৎ কাৰোবাৰ ভুল পৰামৰ্শত আপোনালোকৰ নিজৰে লোকচান হ'ব পাৰে গতিকে পৰামৰ্শ লৈ কাম কৰোঁতে সাৱধান হ'ব লাগিব ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাৰ ক্ষেত্ৰত মন দিয়াৰ প্ৰয়োজন আছে আজি যাত্ৰাৰ প্লেন থাকিলে বিশেষকৈ বস্তুৰ যত্ন ল'ব বুলি কৈছে চাকৰি আৰু ব্যৱসায়ত বহুত সাৱধানে কাম কৰাৰ প্ৰয়োজন আছে কিছু লোকে ইচ্ছাৰ বাবে ক্ষতি কৰাৰ চেষ্টা কৰিব পাৰে আজি দূৰৰ ক্ষেত্ৰত ব্যৱসায়ত বিশেষকৈ আপোনালোকৰ ভাল অৱস্থা থাকিব প্ৰতিযোগিতাত আপুনি জিকিব উইনাৰ হ'ব পাৰে গতিকে পৰিশ্ৰম কৰিবলৈ একেবাৰে ভয় নকৰিব চাকৰিৰ স্থান পৰিৱৰ্তন বিচাৰিলে এই দিনটোত বিশেষকৈ আবেদন কৰিব পাৰে দাম্পত্য সম্পৰ্ক সুখত হ'ব সন্তানৰ ভাল সফলতা দিনটোৰ প্ৰথম ভাগত ঘৰখনত উৎসৱমুখৰ পৰিৱেশ থাকিব কিছু লোকৰ পুৰণি বন্ধুক লগ পাই আপোনালোকৰ মনটো ভাল লাগিব দিনটো প্ৰথম ভাগত বায়ু বিকাৰ বা গাঁঠি বিষৰ সমস্যা বাঢ়িব পাৰে বদ হজম আৰু ভজা বস্তু বেছিকৈ আপোনালোকে নাখাব পৰিষ্কাৰ পৰিচ্ছন্নতা হৈ থাকক সংক্ৰমণ হোৱাৰ আশংকা আছে আজিৰ দিনটোত কিছুদিনৰ পৰা চলি থকা বাধাবোৰ দূৰ হ'ব আৰু বেছিভাগ কাম মনমতে হৈ যাব বহুদিনৰ পৰা ৰৈ থকা পে'মেণ্ট পাব পাৰে যিকোনো কঠিন কাম নিজৰ পৰিশ্ৰমেৰে সমাধান কৰাৰ ক্ষমতা ৰাখিব ব্যস্ততাৰ মাজতো ঘৰখনত সম্পূৰ্ণ সহযোগিতা থাকিব ৰাজনৈতিক আৰু সামাজিক সম্পৰ্কত মজবুত হ'ব আজি মনত ৰাখিব কাম কাইলৈ আপোনালোকে পিছুৱাই দিয়াৰ অভ্যাসটো কিন্তু সলনি কৰিব লাগিব যদি এনেধৰণৰ হেবিট আছে অভ্যাস আছে পৰিহাৰ কৰক নহ'লে কামবোৰ পেণ্ডিং ৰৈ যাব পাৰে কাৰণ আপোনালোকৰ আৱেগ আৰু উদাৰতাক কিছুমান ব্যক্তিয়ে সুবিধা ল'ব পাৰে অযথা কামত সময় নষ্ট নকৰিব কাৰণ আপোনালোকৰ আৱেগ আৰু উদাৰতাৰ বিশেষকৈ ভুল আপোনালোকৰ সুবিধা ল'ব পাৰে নাভাবি নিচিন্তাকৈ বিশেষকৈ কাকো প্ৰতিশ্ৰুতি দিলে সমস্যা হ'ব পাৰে গতিকে ভাবি চিন্তিহে কথা দিয়ক যদি নোৱাৰোঁ বুলি ডাইৰেক্টলি ক'ব বুলি কৈছে মাটি গাড়ী সম্পৰ্কীয় কাগজ পত্ৰ সাৱধানে ৰাখিব লাগিব আজি সিংহ ৰাশি জাতক জাতিকাসকলে আজি ব্যৱসায়িক দিশত উন্নতি আছে ইনকাম বাঢ়িব দিনটো দ্বিতীয়াত ভাল ৰাজনীতি বনাই কাম কৰাৰ প্ৰয়োজন আছে অভিজ্ঞ লোকৰ পৰামৰ্শ পাব কামবোৰ বেছি হোৱাৰ বাবে বিশেষকৈ অভাৰটাইম কিছু লোকে কৰিবলগীয়া হ'ব পাৰে চাকৰিত মনপচন্দৰ কামবোৰ পাব পাৰে পৰিয়ালৰ লগত হাঁহি খুচিৰে সময় কটাব সম্পৰ্কৰ মৰ্যাদা বজাই ৰাখিলে সন্তানো অনুশাসনত থাকিব প্ৰেমৰ সম্পৰ্কত দিনটো দ্বিতীয়াৰ্ধৰ সময়খিনিত গভীৰতা আহিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো শেষৰ দলৈ চাপ আৰু ভাগৰে বা গৰমৰ কিছু প্ৰভাৱে স্বাস্থ্যত প্ৰভাৱ পেলাব স্নায়ু বিশেষকৈ
টনচিলৰ সমস্যা বা বিষৰ সমস্যা থাকিব যোগ আৰু ধ্যান ইয়াৰ সঠিক উপায় বুলি কৈছে নিজকে সুস্থ কৰি ৰাখিবৰ বাবে এক্সাৰসাইজ কৰক মৰ্নিং ৱাক কৰক আৰু মোবাইল কম্পিউটাৰ আদিৰ পৰা কিছু দূৰত্ব বজাই ৰাখক ভাল হ'ব সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 আৰু 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আপোনালোকে লাইক এটা কৰিবলৈ নাপাহৰিব জয় শ্ৰী কৃষ্ণ কন্যা ৰাশি ওম নমঃ শিৱায় কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি বিশেষকৈ এডুকেশ্যন হ'ব আজি আপোনালোকৰ কিছু বিশেষ অভিজ্ঞতা আহিব প্ৰতিটো ক্ষেত্ৰতে বেছিভাগ কাম মনমতে হ'ব নিজৰ কৰ্ম আৰু পুৰুষাৰ্থে বিশেষকৈ সফলতা লাভ কৰিব বুলি কৈছে উচ্চ শিক্ষা বা প্ৰতিযোগিতাৰ প্ৰস্তুতিত লাগি থকা ছাত্ৰ ছাত্ৰীসকলে কিছু ভাল খবৰ পাব পাৰে আজি পৰিয়ালৰ কোনো বিশেষ দায়িত্ব পূৰণ হোৱাৰ ক্ষেত্ৰত শান্তি পাব বা কিছুমান ইচ্ছা পূৰণ হ'লে আপুনি মানসিকভাৱে শাৰীৰিকভাৱে বহুত বেছি ফৰকাল অনুভৱ কৰিব আজি পৰিয়ালৰ লগত জড়িত বা ঘৰখনৰ লগত জড়িত দীঘল যাত্ৰাৰ প্লেন হ'ব পাৰে কিছু লোকৰ ব্যক্তিগত ব্যৱস্থাৰ লগতে বিশেষকৈ সন্তানৰ কাম কাজ আৰু সংগঠনতো বিশেষকৈ কঠোৰ নজৰ ৰখাৰ প্ৰয়োজন আছে বুজাবুজি আৰু সূক্ষ্ম বুদ্ধিৰে সমস্যাবোৰ সমাধান কৰক এলাহৰ বাবে কিছু কাম আধৰুৱা হ'ব পাৰে নিজৰ শক্তি কমি যাবলৈ একেবাৰে নিদিব বুলি কৈছে সময়ৰ লগত নিজৰ স্বভাৱো সলনি কৰাটো কিন্তু প্ৰয়োজন আছে আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায়ীসকলৰ বাবে এই সময় বহুত লাভদায়ক থাকিব নতুন ইনকামৰ উৎসৱ বনিব বুলি কৈছে নতুন ৰাস্তা খোল খাব ফচি থকা কিছুমান বা পাবলগীয়া কিছুমান টকা পইচা ঘূৰি আহিব পাৰে কৰ্মৰ ক্ষেত্ৰত ভিতৰুৱা কামতো সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব কিন্তু ৰিস্ক থকা কামত ভাবি চিন্তি খোজ দিব পাৰ্টনাৰশ্বিপৰ ব্যৱসায়ত আজিৰ দিনটোত এই সময়ত কিছু টেনচন বা লোকচানৰ আপোনালোকৰ অৱস্থা হ'ব পাৰে অফিচৰ টাৰ্গেট সহজে পূৰণ কৰিব পাৰিব চাকৰি বিচৰা যুৱক যুৱতীসকলে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে স্বামী স্ত্ৰীৰ যি সম্পৰ্ক ভাল হ'ব বুলি কৈছে সুখত হ'ব কিন্তু কোনো পাৰিবাৰিক সিদ্ধান্তক লৈ অলপ তৰ্কৰ পেচাল হ'ব পাৰে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ সম্পৰ্ক দিনটোৰ প্ৰথম ভাগত ঘনিষ্ঠতা বাঢ়িব দিনটোৰ প্ৰথম ভাগত দিনচৰ্চাৰ নিয়মীয়া আপোনালোকৰ সুষম হৈ থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত কিছুদিনৰ পৰা চলি থকা স্বাস্থ্যৰ সমস্যাৰ পৰা সকাহ পাব কিছু লোকে সুস্থ হৈ থাকিবলৈ প্ৰাকৃতিক উপায় বেছি গ্ৰহণ কৰক বুলি কৈছে আজি ব্যস্ততাৰ মাজতো নিজৰ বাবে আৰু ওচৰ সম্পৰ্কীয়ৰ বাবে সময় উলিয়াওক বুলি কৈছে সামাজিক আৰু ধৰ্মীয় কামত সময় দিলে মানসিক শান্তি পাব আজি প্ৰপাৰ্টি লেনদেনৰ ক্ষেত্ৰত সফল হ'ব কোনো বিশেষ প্ৰতিভা মানুহৰ আগত আহিব শাৰীৰিকভাৱে নিজকে আপোনালোকে এক্টিভ অনুভৱ কৰিব বুলি কৈছে আজি কন্যা ৰাশি জাতক জাতিকাসকলে সেইখিনি তেওঁলোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা দিব গতিকে ধৈৰ্য বজাই ৰাখি কাম কৰক নিজকে ষ্ট্ৰং কৰি ৰাখিব লাগিব মানসিকভাৱে শাৰীৰিকভাৱে আপুনি সবল হ'ব লাগিব বুলি কৈছে আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ জয় হনুমান লিখি দিব ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত মাৰ্কেটত পে'মেণ্ট আপোনালোকৰ যদি পাবলগীয়া আছে সেই টকা পইচাবোৰ উলিয়াবলৈ বহুত কষ্ট কৰিব লাগিব বিশেষকৈ দায়িত্ব বুজা আজি বহুত থাকিব ঘৰখনত কৰ্মৰ ক্ষেত্ৰত ওচৰ সম্পৰ্কীয় বৈবাহিক জীৱনত টেনচন আহিলে চিন্তা হ'ব আজি মধ্যস্থতাই তেওঁলোকৰ সমস্যা বহুখিনি সমাধান কৰিব পাৰিব কিছুমান যদি সমস্যা আছে কাৰোবাৰ বৈবাহিক জীৱনত প্ৰেম জীৱনতে হওক বিশেষকৈ সলভ কৰা ক্ষেত্ৰত আপুনি আগবাঢ়িব বুলি কৈছে আৰু সমাধান কৰিব পাৰিব যুৱক যুৱতীসকলে বৰ্তমান বন্ধুৰ বাবে বিপদত পৰিব পাৰে কিছু ক্ষেত্ৰত গতিকে অলপ সাৱধানো হ'ব লাগিব বুলি কৈছে আজি নিজৰ কামত ব্যস্ত হৈ থকাটো প্ৰয়োজন আছে আজি ব্যৱসায় সম্পৰ্কে যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ সময় ভাল কৰ্মৰ ক্ষেত্ৰত সৰু সুৰাৰ কথা আপোনালোকৰ গভীৰভাৱে চাব বুলি কৈছে সৰু কথাটো আপোনালোকে ভালদৰে সিৰিয়াছলি বুজিবলৈ চেষ্টা কৰক বা কৰিবৰ বাবে চেষ্টা কৰক নতুন কাম আৰম্ভ কৰাৰ প্লেন থাকিলে তৎক্ষণাৎ কামবোৰ আৰম্ভ কৰক কিন্তু পে'মেণ্ট এতিয়া ৰ'ব পাৰে যাৰ বাবে মন অলপ বেয়া লাগিব পাৰে কিছু লোকৰ চাকৰিৰ প্ৰজেক্টৰ সময়ত কামবোৰৰ সময়ত শেষ কৰিবলৈ চেষ্টা কৰক বিশেষকৈ প্ৰজেক্ট বা যিখিনি কাম পাব সেইখিনি সময়ত বিশেষকৈ আপোনালোকে শেষ কৰাৰ বাবে চেষ্টা কৰক বুলি কৈছে স্বামী স্ত্ৰীৰ মাজত দিনটোৰ প্ৰথম ভাগত ভুল বুজাবুজি প্লাছ টেনচন থাকিব ঘৰখনৰ ব্যৱস্থাৰ প্ৰভাৱ পৰিবলৈ নিদিব প্ৰেমৰ সম্পৰ্কত লাভ বিশেষকৈ আপোনালোকৰ যি ভাল পোৱা বা লাভ আপোনালোকৰ পাৰ্টনাৰৰ প্ৰতি সৎ হৈ থকাটো প্ৰয়োজন আছে নহ'লে দূৰত্ব বাঢ়িব পাৰে দিনটোৰ প্ৰথম ভাগত বেছি দৌৰা দৌৰিৰ বাবে ভাগৰ আৰু মানসিক চাপ থাকিব বিশেষকৈ জিৰণি লওক আৰু বাহন যদি আপোনালোকে ব্যৱহাৰ কৰে বা চলাই থাকে সাৱধানে চলাওক আজি প্ৰথম সময়খিনিত ভবা কামবোৰ সময়ত পূৰণ হৈ যাব কিন্তু প্লেনিং আজিৰ দিনটোত ভাল হ'ব আপোনালোকৰ পৈতৃক সম্পত্তি সম্পৰ্কীয় কেছ আটক হৈ থাকিলে বা কিছুমান যদি সমস্যা হৈছে সেইখিনি ক্ষেত্ৰত মন দিব সফলতাৰ যোগ আছে আজি ঘৰখনৰ সুখ শান্তি বা সুখ সুবিধাৰ বস্তু কিনাত আপোনালোকৰ সময় যাব আজি সম্পৰ্কীয় বা বন্ধুৰ লগত মনোমালিন্য চলি থাকিলে কাৰোবাৰ মধ্যস্থতাৰ সম্পৰ্ক আকৌ মধুৰ হ'ব কেতিয়াবা এলাহ আৰু আপোনালোকৰ
কিছু আপোনালোকৰ লেজিনেছৰ বাবে বিশেষকৈ কামবোৰ পিছুৱাই দিবলগীয়া হ'ব পাৰে। এই সময়ত গাড়ী বা প্ৰপাৰ্টি সম্পৰ্কীয় কাম স্থগিত ৰাখক। কোনো সমস্যা আহিলে পৰিয়ালৰ সদস্যৰ পৰামৰ্শ লওক। বন্ধুৰ পৰা কোনো ধৰণৰ সহায় আশা বেছি নকৰিব। এই সময়ত ক'ৰবাত বিনিয়োগ কৰাৰ আগত সম্পূৰ্ণ তথ্য ল'ব। আজি বিশেষকৈ কাৰোবাৰী দিশত বা ব্যৱসায়ৰ দিশত বিশেষকৈ যোৱা কেইদিনমানৰ তুলনাত আজিৰ দিনটো বেছি শুভ থাকিব। চাকৰি পেচা লোকৰ বাবে আজিৰ দিনটো ভাল। চাকৰিৰ লগত জড়িত লোকসকলৰ বাবে দিনটো অত্যন্ত শুভ দিন। নতুন কাম সম্পৰ্কীয় যদি প্লেন বনাইছে তাত মন দিয়ক। বিশেষকৈ ইম্পৰ্ট এক্সপৰ্টৰ ব্যৱসায়ত কাম দ্ৰুতগতিভাৱে হ'ব আৰু লাভ হ'ব, দুয়োটাই বাঢ়িব। কৰ্মস্থলীত ৰক্ষণাবেক্ষণত খৰচ বাঢ়িব, বাজেটৰ ধ্যান ৰাখক। বিশেষকৈ চাকৰিত লাভৰ অফাৰ পাব। উচ্চাধিকাৰী আপোনালোকৰ পৰামৰ্শ মানি চলক। উচ্চপদস্থ বিষয়াসকলৰ স্বামী স্ত্ৰীৰ মাজত দিনটো শেষত ভাল সম্পৰ্ক থাকিব। পৰিয়ালৰ প্ৰয়োজনৰো বিশেষকৈ ধ্যান ৰাখক। আজি প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ বাবে বিচ্ছেদ হ'ব পাৰে। মূৰৰ বিষ, মাইগ্ৰেনৰ সমস্যা বাঢ়িব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষত বতৰৰ পৰা বাচি চলক। বেছি চাপ লোৱাটোৱে স্বাস্থ্য বেয়া কৰিব পাৰে। গৰমৰ পৰা বাচি চলক। যোগ ধ্যান কৰিলেও মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিব। গতিকে এইখিনি ক্ষেত্ৰত তুলা ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি এই সময়খিনি কামত বহুত বেছি ব্যস্ত হৈ থাকিব। আৰম্ভণিতে কিছু অসুবিধা হ'ব পাৰে দিনটোৰ প্ৰথম ভাগৰ সময়খিনিত। ৰাতিপুৱা ভাগৰ পৰা বিশেষকৈ দুপৰীয়া ভাগৰ সময়খিনিত সঠিক কাম কৰাৰ পদ্ধতিয়ে সমাধান ওলাব। কামৰ লগতে নিজৰ ব্যক্তিগত আৰু ৰুচিৰ কামত বেছি সময় দিব লাগিব। ইয়াৰ পৰা মানসিক শান্তি পাব। আজি কামবোৰ প্লেন আৰু অনুশাসনেৰে কৰিব পাৰিব বুলি কৈছে। ৰাজকীয় বা কোৰ্টৰ কেছ যদি চলি আছে তেন্তে এইখিনি ক্ষেত্ৰত সকাহ পোৱাৰ আশা কম আছে। সাৱধানে ৰিক্সি কামত আগবাঢ়ক। সন্তানৰ সম্পৰ্কীয় কথাত চিন্তাৰ কৰাৰ সলনি পথ দেখুৱাওক আৰু শুভ চিন্তকৰ পৰামৰ্শ মানক বুলি কৈছে। প্ৰতিযোগিতাৰ প্ৰস্তুতি কৰা যুৱক যুৱতীসকলে কষ্ট কৰিব লাগিব। কিবা এটা পাবলৈ হ'লে কষ্ট কৰিব লাগিব। যিহেতু কম্পিটিশ্যনৰ সময়, কিবা এটা পাবলৈ হ'লে বহুত মানুহ থাকে, চাকৰিৰ ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰতে হওক। গতিকে আপুনি সকলোতকৈ বেটাৰ হ'ব লাগিব, ভাল হ'ব লাগিব। যুৱক যুৱতীসকলে কষ্ট কৰিব লাগিব। বাহন চলাওঁতে একেবাৰে অসাৱধান নহ'ব। ঘৰখনৰ ডাঙৰ পৰামৰ্শ মানি চলক। ব্যৱসায় দিশত আজিৰ দিনটো শুভ। কাম আৰু প্ৰজেক্ট সম্পৰ্কীয় প্লেন হ'ব। কামো আৰম্ভ হ'ব। কোনো ফোন কল এৰাই নিদিব। গুৰুত্বপূৰ্ণ খবৰ পাব পাৰে। অফিচত কামবোৰ বেছি হোৱাৰ বাবে অভাৰটাইম কৰিব লাগিব পাৰে, কিন্তু লগতে উন্নতিৰ যোগো আছে। পাৰিবাৰিক সহযোগ আৰু সুখ শান্তিৰ পৰিৱেশ থাকিব, কিন্তু জীৱনসংগীৰ স্বাস্থ্যৰ বাবে চিন্তা থাকিব পাৰে। বিবাহ বহিৰ্ভূত সম্পৰ্কৰ সমস্যাৰ কাৰণ হ'ব পাৰে। সাৱধান হ'ব। বাহন চলাওঁতে একেবাৰে লাপৰবাহী নহ'ব, একেবাৰে অসাৱধান নহ'ব আৰু ৰিস্ক থকা কামৰ পৰাও দূৰত্ব বজাই ৰাখক। আঘাত লগাৰ ব্যৱস্থা আছে, গতিকে সাৱধান হ'ব। আজিৰ দিনটোত সামাজিক আৰু পাৰিবাৰিক কামত ব্যস্ত থাকিব আৰু এনে কৰিব আৰু আনন্দ পাব। যেতিয়া ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব, ঘৰখনৰ মানুহখিনি যেতিয়া মনত ফূৰ্তি থাকিব, আপুনি মনত আনন্দ পাব, শান্তি পাব। ডাঙৰ লোকৰ সহায়ত ভঙা সম্পৰ্ক আকৌ জোৰা লাগিব পাৰে আৰু ভুল বুজাবুজিবোৰ দূৰ হ'ব। সামাজিকভাৱে মান সন্মানো বাঢ়িব। কিছু লোকৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ সম্পৰ্কীয় বাধাবোৰ দূৰ হোৱাত সকাহ পাব। আজিৰ দিনটো মাজভাগত পৰিয়ালৰ লগত ধৰ্মীয় যাত্ৰা কৰিলে উপকৃত হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং, নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 আৰু 3। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি থৈ দিব আৰু নটিফিকেশ্যনবোৰ দবাই থৈ দিব। তেতিয়া ভিডিঅ'টো আপলোড কৰাৰ লগে লগে বা ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো শুভ হওক। এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ, ধনুৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। এই সময়খিনিত কিন্তু মনত ৰাখিব লাগিব, নেতিবাচক লোকৰ পৰা দূৰত্ব বজাই ৰাখক। বেয়া মানুহৰ পৰা আঁতৰি থাকক। তেওঁলোকৰ পৰামৰ্শ বিশ্বাস কৰাৰ আগত ভাবি চিন্তি ল'ব। কামৰ বেছি বুজা থাকিব, কিন্তু নিজৰ ওপৰত বেছি ল'ব নালাগে, নহ'লে সমস্যাত পৰিব পাৰে। অযথা কামত সময় নষ্ট নকৰি গুৰুত্বপূৰ্ণ কামত মন দিয়ক বুলি কৈছে। ধাৰ বা ঋণ লোৱাৰ প্লেন থাকিলে নিজৰ সামৰ্থ্যৰ কথা কিন্তু মনত ৰাখিব। টকা পইচা পাই যাব, ধাৰ লৈছে কিন্তু দি দিব, কিন্তু পাছত যদি পৰিশোধ কৰিব নোৱাৰে বা সেইখিনি দিয়াৰ ক্ষেত্ৰত আপুনি সমৰ্থ নহয়, তেন্তে সমস্যা হ'ব পাৰে। গতিকে অলপ লওঁতেই আপোনালোকে আগতীয়াকৈ ভাবিব লাগিব। আজি ব্যৱসায়িক দিশত বিশেষকৈ লাভদায়ক হ'ব বুলি কৈছে। নতুন ইনকামৰ উৎসৱ বনিব। অফিচত চলি থকা পইচাবোৰ ঘূৰি আহিব বুলি কৈছে। বিশেষকৈ কৰ্মক্ষেত্ৰত ভিতৰুৱা কামতো সম্পূৰ্ণ নিয়ন্ত্ৰণত থাকিব। কৰ্মচাৰীৰ সহযোগো থাকিব, কিন্তু গোপন প্লেন আপোনালোকে ৰাখক। লিক হোৱাৰ সম্ভাৱনা আছে। চাকৰি জড়িত লোকসকলৰ বাবে অফিচ আৰু সহকৰ্মীসকলৰ মাজত মান সন্মান বজাই ৰাখিব লাগিব। স্বামী স্ত্ৰীৰ মাজত দিনটো প্ৰথম ভাগত ভাল বুজাবুজি থাকিব আৰু ঘৰখনতো সুখ শান্তি বনাই ৰাখিব পাৰিব। একে সময়তে যুৱক যুৱতীসকলৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ সলনি হ'ব পাৰে, যিটো তেওঁলোকৰ বাবে ইতিবাচক হ'ব। বৰ্তমান স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত বৰ্তমান নেতিবাচক পৰিৱেশৰ বাবে একেবাৰে অসাৱধান হোৱাটো উচিত নহয়। অলপ সাৱধানতাৰ আপোনালোক সুস্থ কৰি ৰাখিব। ঘৰখনৰ কাৰোবাৰ স্বাস্থ্যৰ বাবে দৌৰা দৌৰি হ'ব পাৰে বুলি কৈছে।
আজি ধনুৰাশি লোকসকলৰ বাবে পৰিৱৰ্তনশীল অৱস্থা থাকিব। আগৰ ভুলৰ পৰা শিকি আগবঢ়াৰ চেষ্টা কৰক। কিবা এটা যদি মিষ্টেক কৰিছিল সেই ভুলবোৰ পুনৰাবৃত্তি নকৰিব। সেই ভুলৰ পৰা শিকিব লাগিব, এডুকেশ্যন ল'ব লাগিব, গুৰুত্বপূৰ্ণ তথ্য পাব। মিডিয়া আৰু অনলাইন সম্পৰ্কীয় কামত বিশেষ মন দিয়ক। চলি থকা পুৰণি সমস্যা সমাধান হোৱাৰ ক্ষেত্ৰত সকাহ পাব বুলি কৈছে। সন্তানৰ কাম কাজ আৰু সংগত বিশেষকৈ নজৰ ৰখাটো প্ৰয়োজন আছে। আজি ধনুৰাশি বিবাহিত লোকসকলে মনত ৰাখিব, ঘৰখনৰ সুখ সুবিধা বা মেৰামতি সম্পৰ্কীয় কামবোৰ হ'ব, লগতে খৰচ বঢ়াৰ বাবে চিন্তাও থাকিব। নেতিবাচকতা আহিবলৈ নিদিব আৰু ধৈৰ্য আৰু শান্তিৰে সমস্যা সমাধান কৰক। যুৱক যুৱতীসকলে ভৱিষ্যতৰ ভাল বা ফিউচাৰ ভাল কৰিবলৈ বিশেষকৈ কামবোৰ পেলাই থ'ব নালাগে, কামবোৰ আজি শেষ কৰক বুলি কৈছে। যিখিনি কাম বৰ্তমান কৰিব লাগে। ব্যৱসায়ৰ দিনটোৰ শেষত এই সময়ত আৰ্থিক অৱস্থা ভালে থাকিব। ব্যৱসায় আৰু চাকৰি দুয়োটাতে কাম কৰাৰ যি পদ্ধতিত সময় আপোনালোকৰ লগত পৰিৱৰ্তন অনাৰ জৰুৰী বা প্ৰয়োজন বুলি কৈছে। ব্যৱসায়ত কোনো ধৰণৰ বিনিয়োগৰ প্লেন থাকিলে সময় অনুকূল। নিজৰ সাহস আৰু আত্মবিশ্বাসেৰে ৰৈ থকা কামবোৰ আজি পূৰণ কৰিব পাৰিব ধনুৰাশিৰ জাতক জাতিকাসকলে। অফিচত সহকৰ্মীসকলৰ লগত ভাল সম্পৰ্কও থাকিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত দিনটো দ্বিতীয় দল উচিত বুজাবুজি থাকিব। দিনটো প্ৰথম ভাগৰ পৰা সম্পৰ্কত মাধুৰ্য থাকিব। ঘৰখনতো সুখ শান্তি থাকিব। প্ৰেমৰ সম্পৰ্কত বিশেষকৈ লাইফ পাৰ্টনাৰৰ সৈতে আৱেগৰ সন্মান কৰক বুলি কৈছে। আৱেগক সন্মান কৰক, ইয়াৰ দ্বাৰা সম্পৰ্ক আৰু ঘনিষ্ঠতা বাঢ়িব। দিনটো শেষত শৰীৰত এলাহ আৰু ভাগৰ লাগিব। খোৱা বোৱা আৰু দিন চৰ্চাৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব, স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। গতিকে ধনুৰাশি জাতক জাতিকাসকলে বহুত বেছি গুৰুত্ব দি চলিব লাগিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ। আজি মকৰ ৰাশিৰ লোকসকলৰ বাবে কিছু উত্থান পতনো থাকিব, যদিও আপোনালোকৰ উচ্চাকাংক্ষা পূৰণ হ'ব। সপোন আপোনালোকৰ বহুত থাকিব। আজি সম্পূৰ্ণ মনোযোগেৰে কামত লাগি থাকক আৰু কোনো সিদ্ধান্ত লওঁতে নিজৰ যোগ্যতা আৰু ক্ষমতাৰ ওপৰত বেছি বিশ্বাস ৰাখক। ইয়াৰ দ্বাৰা বিপদত পৰাৰ পৰা বাচিব। ধাৰ দিয়া পইচা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। খৰচত নিয়ন্ত্ৰণ বজাই ৰাখক বুলি কৈছে। আৰ্থিক সমস্যাবোৰ দূৰ হোৱাৰ সম্ভাৱনা আছে। কেতিয়াবা কোনো বিশেষ কামত বাধা অহাৰ বাবে হতাশাৰ হ'ব পাৰে। নিজক দুৰ্বল হ'বলৈ নিদিব। ঘৰখনত কোনো ধৰণৰ পৰিৱৰ্তন কৰোঁতে বাস্তুৰ নিয়ম আপোনালোকে প্ৰয়োগ কৰক। কাৰো লগত বেয়া ভাষাৰ ব্যৱহাৰ নকৰিব, কৰিলে সম্পৰ্ক তিক্ততা আহিব পাৰে। আনৰ পৰামৰ্শতকৈ নিজৰ সিদ্ধান্তক গুৰুত্ব দিয়ক বুলি কৈছে। আজি ব্যৱসায়ত কাম কাজবোৰ বেছি হৈ থাকিব বুলি কৈছে, যাৰ বাবে নিজৰ বাবে সময় উলিয়াব লাগিব বুলি কৈছে। বৰ্তমান ক্ষেত্ৰত মনত ৰাখিব, বৰ্তমান সময়ত প্ৰভাৱশালী লোকৰ লগত ভাল সম্পৰ্কই আপোনালোকৰ চৰকাৰী সংস্থাৰ অৰ্ডাৰ দিব পাৰে বুলি কৈছে। চাকৰিৰ লগত জড়িত লোকসকলে পাব্লিক ডিলিং কৰোঁতে খং আৰু ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব, নহ'লে কাৰ্যবাহী আপোনালোকৰ হোৱাৰ আশংকা আছে আৰু কৈছে যে সমস্যাও বাঢ়িব পাৰে। আজি ঘৰখনৰ সৰু সুৰা কথাত হস্তক্ষেপ নকৰিলে পাৰিবাৰিক পৰিৱেশটো সুখত হৈ থাকিব, ভাল হৈ থাকিব। গতিকে সৰু সৰু কথা বতৰাবোৰ লাগি নাথাকিব। বন্ধুৰ লগত কোনো পাৰিবাৰিক বিশেষকৈ আপোনালোকৰ গেট টুগেডাৰো সম্ভৱ। স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। বেছি কামৰ চাপৰ বাবে এচিডিটি আৰু গেছৰ সমস্যা বাঢ়িব পাৰে। ভাল হ'ব যে নিয়মীয়া দিনচৰ্চা ৰাখক আৰু উচিত জিৰণি লোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। সামাজিক আৰু সমাজ সম্পৰ্কীয় কামত ব্যস্ততা থাকিব। জনপ্ৰিয়তাৰ লগতে জনসম্পৰ্কৰ পৰিসৰো বাঢ়িব বুলি কৈছে। আজি শেষৰ ফাললৈ নিজৰ ইতিবাচক কথাৰ আগত আহিব। ঘৰখনত ডাঙৰ জ্যেষ্ঠ লোকৰ আশীৰ্বাদ পাব, সহযোগ পাব। আপোনালোকৰ ভাগ্যৰ বিশেষকৈ উদয়কাৰী হ'ব। কোনো ধৰ্মীয় স্থানলৈ আপোনালোকে গ'লে বহুত মানসিক শান্তি পাব, মনত ৰাখিব আৰু নিজৰ ভিতৰত নতুন শক্তিৰ সঞ্চাৰ অনুভৱ কৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি আৱেগত কৈছে যে আপোনালোকে ভাঁহি বা খৰখেদাকৈ কোনো সিদ্ধান্ত ল'লে বিপদত পৰিব পাৰে বুলি কৈছে। গতিকে সহজভাৱে কাম কৰক। দায়িত্বৰ পৰা পলাবলৈ চেষ্টা নকৰিব, বৰং সম্পূৰ্ণ মনোযোগেৰে পূৰণ কৰিবলৈ চেষ্টা কৰাটো উচিত। বাজেট আপোনালোকে মানি চলক বুলি কৈছে। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব। দিনটো শুভ হওক। কুম্ভ ৰাশি। আজি অদৰকাৰী খৰচত নিয়ন্ত্ৰণ ৰখাটো জৰুৰী বুলি কৈছে, প্ৰয়োজন বুলি কৈছে। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে ওচৰ চুবুৰীয়াৰ লগত সৰু কথাত কাজিয়া হ'ব পাৰে। গতিকে একেবাৰে কাজিয়া পেচাল নকৰিব, ডাঙৰ বিপদত আপোনালোকে পৰিব পাৰে। আজি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ বাবে প্লেন আছে যদি কৰিব পাৰে। সময় বহুত অনুকূল বুলি কৈছে আজিৰ দিনটোত। গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। আজিৰ দিনটো ভৰপূৰ পৰিশ্ৰম কৰাৰ আৰু বহুত গুৰুত্বপূৰ্ণ সফলতা দিব। শক্তি আৰু আত্মবলপূৰ্ণ অনুভৱ কৰিব। বিশেষকৈ এই সময়খিনি সৃজনীশীল বা সামাজিক কামত মধুৰ সময় কটাব। মিডিয়া আৰু যোগাযোগৰ ক্ষেত্ৰত বিশেষ মন দিব। গুৰুত্বপূৰ্ণ তথ্য পাব পাৰে। অভিজ্ঞ লোকৰ পৰামৰ্শ মানি চলক। আজি মাজভাগত কিছু বাধা আহিব পাৰে, কিন্তু সমাধান ওলাব। যোগাযোগৰ বিশেষকৈ ফাঁক নহ'বলৈ আপোনালোকে নিদিব। এলাহৰ বাবে কামবোৰ পিছুৱাই নিদিব। ৰাজনীতিৰ লগত জড়িতসকলে মান সন্মানৰ যত্ন ল'ব লাগে। কথা কওঁতে নম্ৰতা বজাই ৰাখক। ছাত্ৰ ছাত্ৰীয়ে নতুন বিশেষকৈ স্কুলত পঢ়োঁতে হওক, কলেজত পঢ়োঁতে হওক, সম্পূৰ্ণ ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। ব্যৱসায়িক কামত উন্নতি হ'ব। মাৰ্কেটিং আৰু প্ৰচাৰৰ বাবে মন দিয়ক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। বৈবাহিক জীৱনত বিশেষকৈ শুভ দেখা পোৱা গৈছে। ইজনে সিজনৰ আৱেগক বুজি পাব বুলি কৈছে। আজি বন্ধু বা ওচৰৰ সম্পৰ্কীয়ৰ লগত মনোমালিন্য হ'ব পাৰে। কথা কওঁতে
বহুত বেছি সাৱধান হ'ব লাগিব। ব্যংগাত্মক শব্দ টান শব্দবোৰ ব্যৱহাৰ নকৰিব। দাম্পত্য জীৱনত সুখ শান্তি বাঢ়িব বুলি কৈছে। আজিৰ দিনটোত নিজৰ কৰণীয় কামখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক, নিশ্চয়কৈ অনুকূল ফলাফল দেখিব। বিশেষকৈ নিজৰ মনৰ পচন্দৰ কিছুমান আপোনালোকৰ কাম আজিৰ দিনটোত হ'ব পাৰে বুলি কৈছে। ঘৰুৱাৰ কিছুমান পাৰিবাৰিক সমস্যাই আজি কিন্তু আপোনালোকক অলপ অসুবিধা দিব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব বুলি কৈছে। সন্তানৰ কাম কাজ আৰু সংগত বিশেষকৈ নজৰ ৰখাটো প্ৰয়োজন আছে। কিছু সময় তেওঁলোকৰ লগত কটাওক। ঘৰখনৰ সুখ সুবিধা বা ঘৰখনৰ মেৰামতি সম্পৰ্কীয় কামবোৰ আজিৰ দিনটোত আপোনালোকৰ হ'ব পাৰে, যাৰ বাবে খৰচ বাঢ়িব পাৰে আৰু চিন্তাৰ কাৰণ হ'ব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্ব দিব লাগিব। আজি কিছু উৎখান পতন থাকিব, বিশেষকৈ ডাঙৰ দায়িত্ব আহিব পাৰে। সময় আৰু শক্তি ব্যৱস্থাপনা কৰাটো টান হ'ব। বিশেষকৈ প্ৰথম ভাগত খৰচ বেছি হোৱাৰ বাবে বাজেট বেয়া হ'ব পাৰে। মাটি ঘৰ সম্পৰ্কীয় বিবাদ আৰু হঠাৎ ডাঙৰ খৰচ হ'ব পাৰে, মন অশান্ত থাকিব। তথাপি সকলো প্ৰত্যাহ্বানৰ মাজত আপুনি আগবাঢ়ি যোৱাৰ সুযোগ পাব। আজিৰ দিনটোত হঠাৎ বিশেষকৈ আপোনালোকৰ পৰ্যটন বা তীৰ্থস্থানলৈ আপোনালোকে যোৱাৰ প্লেন হ'ব পাৰে। ধনৰ বিশেষকৈ ক্ষেত্ৰত আয় কম, খৰচ বেছি হ'ব। চাকৰিয়াল লোকসকলৰ সহকৰ্মীসকলৰ লগত তৰ্ক বিতৰ্কৰ বিৰোধ সহিব লাগিব পাৰে। চিনিয়ৰসকলৰ পৰা আশা কৰা ধৰণে সহায় নাপালে মন বেয়া লাগিব পাৰে। ব্যৱসায়ীসকলে বজাৰত বিশেষকৈ চাব লাগে, কম্পিটিটৰৰ লগত আপোনালোকে চাব লাগিব। কঠিন প্ৰতিযোগিতা পাব। বনাই থোৱা প্লেনত সলনি কৰিবলগীয়া হ'ব পাৰে। ডাঙৰ সলনি বা নতুন কাম, ডাঙৰ কিছুমান সলনি কৰাৰ ক্ষেত্ৰত ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ আগতে শুভ চিন্তকৰ পৰামৰ্শ লওক। খৰখেদা বা আৱেগত আহি পেলাই সিদ্ধান্ত নল'ব। জীৱনৰ সকলো কষ্টৰ পিছত বিশেষকৈ আজিৰ দিনটো শেষৰ ফাললৈ সকাহ পাবলৈ ধৰিব। কাম কাজত আকৌ উন্নতি আহিব। একে সময়তে কৰ্মক্ষেত্ৰত অনুকূলতা থাকিব আৰু ব্যৱসায়ত লাভ বৃদ্ধি লাহে লাহে পাব বুলি কৈছে। প্ৰেমৰ ক্ষেত্ৰত প্ৰথম ভাগত সম্পৰ্কত আপোনালোকৰ ভুল বুজাবুজি হ'ব পাৰে। ছজনে বিশেষকৈ আৱেগিকভাৱে সুবিধা ল'ব পাৰে। কিছুমানে সম্পৰ্কত উৎখান পতনৰ পিছত আজিৰ দিনটো শেষৰ ফাললৈ সকলো ঠিক হ'ব আৰু আপোনজনৰ লগত সময় কটাব। প্ৰেমৰ বাবে আজিৰ দিনটো বেছি অনুকূল। আজি আপোনালোকে হনুমান চালিচা পাঠ কৰক বুলি কৈছে। বজৰং বাণ পাঠ কৰিলেও উপকৃত হ'ব। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক, দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মীন ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন বুলি কৈছে। আজি জীৱনৰ প্ৰতিটো খোজ বহুত ভাবি চিন্তি দিব লাগিব, কিয়নো গোটেই দিনটোৰ প্ৰতিটো ক্ষেত্ৰতে কিবা এটা নহয় কিবা এটা প্ৰত্যাহ্বান আহিব পাৰে। অপ্ৰিয় পৰিস্থিতিৰ পৰা বাচিবলৈ মানুহৰ লগত কথা বতৰা আৰু ধনৰ লেনদেনৰ ক্ষেত্ৰত সম্পূৰ্ণ সাৱধান হ'ব লাগিব। আৰ্থিক সমস্যাৰ পৰা বাচিবলৈ আজিৰ দিনটো আৰম্ভণিৰ পৰা ধনৰ ব্যৱস্থাপনা কৰক। আত্মীয়ৰ সম্পৰ্কত ভুল বুজাবুজি হ'বলৈ নিদিব। কি কোৱা আৰু কি বুজা যায় সেইটো খেয়াল আপোনালোকে ৰাখিব লাগিব বা সেইখিনি ক্ষেত্ৰত চাব লাগিব। আজিৰ দিনটোৰ কেৰিয়াৰ বা ব্যৱসায়ৰ ক্ষেত্ৰত এনেকুৱা অৱস্থা হ'ব পাৰে যে কেতিয়াবা দুখোজ আগত আৰু দুখোজ পিছুৱাই গৈ থকা যেন লাগিব। নিৰাশ নহৈ কৰ্ম কৰি যাওক বুলি কৈছে। আজি এই সময়খিনিত কিন্তু মনত ৰাখিব লাগিব মাজভাগত অলপ প্ৰত্যাহ্বানপূৰ্ণ। কাগজ পত্ৰৰ কাম সম্পূৰ্ণ কৰি ৰাখক। আজি দেওবাৰৰ দিনটোত বিশেষকৈ আৰ্থিক লোকচানৰ লগতে অপমান বিশেষকৈ সহিবলগীয়া হ'ব পাৰে। মনত অজানা ভয় থাকিব পাৰে কিছু লোকৰ। ধন ঘটাটো আৰু সঞ্চয় কৰাটো অলপ টান হ'ব আজিৰ দিনটোত অলপ কিছু সংখ্যক লোকৰ বাবে। ব্যৱসায়ৰ ক্ষেত্ৰত দিনটোৰ কৈছে যে আপোনালোকৰ ব্যৱস্থাত সিদ্ধান্ত ল'ব, নিজৰ বিবেকৰ কথা শুনক। মাতৃঘৰ বা পৈতৃক সম্পত্তিৰ বিবাদ আপোনালোকৰ কিছু লোকৰ আইনী কিছুমান কাষলৈ যাব পাৰে। আজিৰ দিনটোত বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত কিছু শুভচিন্তকৰ পৰামৰ্শ লৈ ব্যৱসায়ৰ ক্ষেত্ৰত আগবাঢ়িলে উপকৃত হ'ব। পৰিয়ালৰ সহায়ত ব্যৱসায়টো গ্ৰ' কৰিব। প্ৰেমৰ সম্পৰ্ক ভাল কৰি ৰাখিবলৈ ভুল বুজাবুজি হ'বলৈ নিদিব। খোৱা বোৱাৰ ঠিক কৰি ৰাখক আৰু নিচাৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে। আজি কেৰিয়াৰ ব্যৱসায়ৰ দিশত আৰম্ভণি অলপ সমস্যাৰে হ'ব পাৰে, কিন্তু শেষত সকলো আপোনালোকৰ পক্ষতে যাব। প্ৰতিটো ক্ষেত্ৰতে লাভ সফলতা পাব। মনত নেতিবাচক ভাৱ অনাৰ সলনি ইতিবাচক হৈ কাম কৰি যাওক বুলি কৈছে। আজি কোনো প্লেন বা ব্যৱসায়িক ধন বিনিয়োগ ভাবি চিন্তি কৰিব, নহ'লে আশাতকৈ কম লাভ হ'ব পাৰে আৰু লাহে লাহে হ'লেও কেৰিয়াৰ ব্যৱসায়ত উন্নতি হ'ব। আজি মাটি ঘৰ বিষয় বিশেষকৈ সমাধান হ'ব। সমস্যা যদি হৈছে পৈতৃক সম্পত্তিৰ পৰত থকা বাধাবোৰ দূৰ হ'ব। বিশেষকৈ জীৱনৰ নতুন সুযোগৰ দুৱাৰ খোল খাইছে কিছু লোকৰ বাবে। এই সময়খিনিত মনৰ পচন্দ প্ৰমোচন বা পদ পাব পাৰে। আজি প্ৰেমৰ ক্ষেত্ৰত বিশেষকৈ পৰিয়ালত একাগ্ৰতাৰ মৰম বাঢ়িব। প্ৰেমত খুবই দেখা পোৱা গৈছে। দাম্পত্য জীৱনত সুখময় সময় জীৱনসংগীৰ লগত হাঁহি ফূৰ্তিৰে সময় কটাব বুলি কৈছে। উপায়স্বৰূপে আজিৰ দিনটোত তুলসী সেৱা কৰি আপোনালোকে এগছি চাকি বন্তি জ্বলাওক। সন্ধিয়া আৰু ৰাতিপুৱাৰ সময় আৰু সন্ধিয়া সময়খিনিত ভাল হ'ব বুলি কৈছে। মহাদেৱৰ নাম লৈ আপোনালোকে দিনটো কাম কৰক। গণেশজীক পূজা কৰক, ভাল হ'ব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে। যিসকলে নতুনকৈ চাইছে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনালোকৰ পৰিয়ালবৰ্গলৈ, আত্মীয়বৰ্গলৈ। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। জয় হনুমান, জয় মা লক্ষ্মী, ওম নমঃ শিৱায়।